আপোনালোকে জানে যে আমি এটা সম্প্ৰদায়। আপোনালোকে আমাক কি বুলি কয়? মুছলমান বুলি কয়। গতিকে আমি গৌৰৱান্বিত যে আমি যে মুছলমান সেইটো আমি গৌৰৱ কৰোঁ। যেহেতুকে মুছলমান কোৰাণৰ ওপৰত আমল কৰে, কোৰাণৰ ওপৰত বিশ্বাস কৰে। আৰু আপোনালোকে মুছলমান কৈছে, আমি গৌৰৱ কৰিছোঁ। আৰু আমাৰ গৌৰৱৰ এটা অস্ত্ৰ হ'ল, আমাৰ গৌৰৱৰ এটা সম্পদ হ'ল কোৰাণে কাৰীম। কোৰাণৰ ওপৰত আমি জীৱন চৰ্চা কৰোঁ। আমাৰ জীৱন চৰ্চা কৰাৰ কাৰণে আল্লাহ পাক ৰব্বুল আলামিনে কোৰাণত কৈছে, কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহিয়ায়া ওয়া মামাতি লিল্লাহি ৰাব্বিল আলামিন। সেইটো আয়াতৰ বিশ্লেষণ কৰিবলৈ হ'লে আজিৰ পৰা বিশ্লেষণ হোৱা নাই। এইটো ভাৰত স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ মুছলমানৰ যিটো ইতিহাস, মুছলমানৰ যিটো আপোনাৰ আচাৰ আচৰণ, ধৰ্মীয় নীতি ৰীতি, বিভিন্ন ধৰণৰ তালাক কক, বিবাহ বন্ধন কক, খোলা কক, যিবিলাক আছে সম্পূৰ্ণ আমাৰ ইছলামিক শৰীয়ত মতে আমাৰ চলি আছে। আজিলৈকে বৰ শান্তিৰে আমাৰ ভাৰতবৰ্ষখন চলি আছে। আমাৰ এই ভাৰতবৰ্ষখন মুছলমানৰ যিখিনি মানে শৰিয়া আইন, এইটো ইছলামিক মতে আইন এটা বলবৎ আছে। যিটো আমি ইছলামিক পাৰ্চনেল ল বুলি আমাৰ আছে, সেইটো বলবৎ হৈ থাকিলে আমি আমাৰ ভাৰতবৰ্ষ শান্তিৰূপে আমি সকলোৱে বাচি থাকিব পাৰিম। হিন্দু মুছলমান সকলোৱে আমি বাচি থাকিব পাৰিম। কিন্তু ইয়াৰ মাজত UCC আনি আমাৰ মাজত যে ভাগ বতৰা কৰিছে, এইটো বৰ এটা দুৰ্ভাগ্য বিষয়। যিহেতুকে আমি সকলো ধৰ্মক মানুহ, আমি এটা ধৰ্ম নিৰপেক্ষতাত আমি বিশ্বাস কৰোঁ। সেই ধৰ্ম নিৰপেক্ষতা বিশ্বাস কৰিলে, ধৰ্ম নিৰপেক্ষত বিশ্বাস কৰাৰ কাৰণেহে আজি আমি নিষ্পেষিত, লাঞ্ছিত, বঞ্চিত হ'বলগীয়া হৈছে। আমাৰ মাজত ভাগ বিতৰণ কৰি আজি আমাৰ এই অসমখন এটা দলে আপোনাৰ গ্ৰাস কৰি লৈছে। এটা দলে তেখেতসকলে ক্ষমতা কাঢ়ি নিছে। এতিয়া ক্ষমতা কাঢ়ি নি এতিয়াও শান্ত হোৱা নাই। আপোনালোকৰ চৰকাৰে এতিয়ালৈকে আপোনালোকে শান্তি হোৱা নাই। আমাৰ মুছলমানক যে ইমান হাৰাশাস্তি কৰি, মুছলমানক অপবাদ কৰি পেলাই আপোনালোকে এটা সম্প্ৰদায়ক আমি কেতিয়াও নামানো। এইটো আমি জীৱন মৰণ, আল্লাহ তাবাৰাকাল্লাহ কৈছে, আমাৰ জীৱিত হোৱা, আমাৰ মৃত্যু হোৱা, আমাক কাফন কৰা, আমাক দাফন কৰা, সম্পূৰ্ণখিনি ৰীতি নীতি আমাৰ ইছলামিক গণ্ডিৰ ভিতৰত থাকিব লাগিব। আমি অন্য কোনো ধৰ্মৰ গণ্ডিৰ ভিতৰত গৈ আমাৰ মৃত্যুবৰণ কৰা হ'ব নোৱাৰে। গতিকে আমি আপোনালোকক এইখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকে UCC কি কৰে কি নকৰে সেইটো আপোনালোকৰ ধৰ্মগত আপোনালোকে কৰিব পাৰে। UCC কিন্তু বলবৎ কেতিয়াও আমাৰ মুছলমান সম্প্ৰদায়ৰ নহয়। আমাৰ মাজত জমিয়ত আছে, আমাৰ মাজত উলামায়ে কাউন্সিল আছে, আমাৰ মাজত বিভিন্ন ইছলামিক সংগঠনসমূহ আছে। সম্পূৰ্ণ সংগঠনে এক বাক্যে আগবাঢ়ি আমি এইটো নস্যাৎ কৰিবলৈ আমি বিচাৰিম। UCC কেতিয়াও বলবৎ হ'বলৈ নিদিওঁ।